মানিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত আন এজন স্কুটি আৰোহী। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া প্ৰায় ৯ মান বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু অচিনাক্ত ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে স্কুটি আৰোহী লুংজাৰৰ আফছাৰ আলী আৰু গুৰুতৰভাৱে আহত হৈছে আনজন স্কুটি আৰোহী লুংজাৰৰ ৰকিবুল হুছেইন। আহত ৰকিবুল হুছেইনক মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে পাছত প্ৰেৰণ কৰা হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ। আনহাতে মৃত আফছাৰ আলীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বঙাইগাঁৱলৈ। খবৰ অনুসৰি আজি মানিকপুৰত চলি থকা বাণিজ্য মেলাৰ পৰা AS19W2750 নম্বৰৰ স্কুটিখনেৰে নিজ ঘৰলৈ উভতি আহি থাকোঁতেই সংঘটিত হৈছে এই দুৰ্ঘটনা। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। মানিকপুৰ যিটো বাণিজ্য মেলা হৈ আছে, এই বাণিজ্য মেলা চাবলৈ আহি ঘৰমুৱা হোৱাৰ পিছত মানে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰবিলা স্থিত যিটো কালভাৰ্ট আছে, সেই কালভাৰ্টটোৰ ওচৰতে আপোনাৰ ট্ৰাকৰ চেপাত পৰি ইয়াৰ নাম আছিলে আফছাৰ আলী আৰু লগত আরেকজন আছিলে ৰকিবুল হুছেইন। আফছাৰ আলীজন মানে স্পট ডেথ হৈছে আৰু ৰকিবুল হুছেইন মানে আহত হৈছে। তেওঁক বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজত ৰেফাৰ কৰিছে। তেওঁলোকৰ দুইজনৰ ঘৰ লুংজাৰ গাঁৱত অৱস্থিত।